তিনিদিনীয়া কাৰ্যসূচীৰে অসমত অমিত শ্বাহ কোকৰাঝাৰ দতমাত এপছুৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে বিয়লি উত্তৰ পূবৰ ৰাজ্যপাল মুখ্যমন্ত্ৰীৰে বৈঠক দীঘলী পুখুৰী পাৰৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ শনিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী মৃত যুৱতীগৰাকীৰ সাতগাঁৱৰ দীপশিখা নাথ বুলি চিনাক্ত বিশ্বনাথৰ পেটুলিবাৰীত সন্দেহজনক লোকৰ আক্ৰমণত আহত দুই ভাতৃ ভূমাফিয়াৰ সহযোগত মাটি দখলক কেন্দ্ৰ কৰি আক্ৰমণৰ সন্মুখীন দুই ভাতৃ আৰক্ষীৰ তদন্ত আৰম্ভ ফাকু লগত কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাক বিতণ্ডাৰ পৰিণতিত বশিষ্ঠ বঙালী বস্তিৰ এজনক হত্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী শিৱাক হত্যাকাণ্ড সংঘটিত কৰি আন এজনক চুৰিকাঘাত আৰু ৰঙে ৰখে একাকাৰ বৰপেটা বৰধাম সত্ৰনগৰী বৰপেটাত আজি ৰঙৰ উৎসৱ সুৱেৰী চাৰিদিনীয়াকৈ উদযাপিত দৌল মহোৎসৱৰ আজি অন্তিম দিন পুৱাৰে পৰা হোলী গীতৰ মূৰ্ছনাত মুখৰিত হৈছে সত্ৰনগৰী বৰপেটা নমস্কাৰ সুপ্ৰভাত লাইভ এট 8লৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সৌৰভ নমস্কাৰ মই বেদান্ত কলিতা ব্ৰেকিং নিউজ বিশ্বনাথৰ পেটুলিবাৰীত সন্দেহজনক লোকৰ আক্ৰমণত আহত দুই ভাতৃ দিব্য দাস আৰু দেৱজিৎ দাসৰ পেটুলিবাৰীস্থিত ফাৰ্মত সন্দেহজনক লোকে ভূমাফিয়াৰ সহযোগত ফাৰ্মৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা অৱস্থাত প্ৰথমে বাক বিতণ্ডা আৰু পিছত ভূমাফিয়া তথা সন্দেহজনক লোকৰ আক্ৰমণৰ বলি হয় দিব্য দাস আৰু দেৱজিৎ দাস নামৰ এই দুই ভাতৃ আক্ৰমণত আহত হৈ দিব্য দাসৰ কাণত 8টাকৈ চিলাই পৰে আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই ভাতৃ বৰ্তমান চিকিৎসাধীন ভূমাফিয়া বিকাশ নাৰ্জাৰী আৰু আজিফ খায়ৰৰ নেতৃত্বত চলিছিল এই আক্ৰমণ হল আমাৰ তাতে পেটুলিবাৰী যোনখন জেগা সেইখিনিতে আমাৰ এখন ফাৰ্ম আছে ফাৰ্মখনত আমি খেতি চেতি কৰি থাকোঁ তাৰপিছত আমি তাত মানুহ থাকোঁ কিন্তু আজি আমাৰ হোলীৰ কাৰণে বা ফাকুৱা খেলিৰ কাৰণে আমি গোটেইখিনি আজি ঘৰতে আহিলোঁ মানে ঘৰত আহি পালোঁ তাৰপিছত আমি আগবেলা নগ'লোঁ পিছবেলা আমাৰ দাদা গ'ল মোৰ দাদা গৈ পেলাই দেখিছে তাত দুষ্ট চক্ৰ মানে দালালি পাৰ্টি এটা আহি পেলাই সন্দেহজনক লোক তেওঁলোকে আহি পেলাই মানে আমাৰ গোটেই জেওৰা মাৰি আছে জেওৰা মাৰি থকা দেখি আমি গৈ পেলাই ভাঙি দিলোঁ ভাঙি পেলাই কিহৰ কাৰণে জেওৰা মাৰিবি তোক কোনে ইমান সাহ দিলে আমি সুধিলোঁ সোধ-পোছ কৰিছোঁ কাৰণ নিজৰ মাটি যিহেতু আমি সুধিবই লাগিব গৈ পেলাই সোধ-পোছ কৰা সিহঁতক উল্টাই আমাক দম এইখিনি মোৰ মাটি মই হেৰি কৰিছোঁ সেই দালালটোৱে মানে সেইটো মাটিটো মনে মনে বিক্ৰী কৰাইছে মোৰ কাণত তেওঁলোকে আহি পেলাই সিহঁতৰ প্ৰথম 2-4জন আছিলে মানুহ তাৰপিছত আমি যেতিয়া তেওঁলোকক ক'লোঁ কিহৰ কাৰণে মাৰিলি তাৰ তৰ্কাতৰ্কি হ'ল তৰ্কাতৰ্কি হোৱাৰ পিছত তেওঁলোকে আমি আমাৰ ফাৰ্মৰ পিছপিনে আমাৰ ঘৰ এটা আছিলে তালৈ আহিলোঁ আহি থাকোঁতে মানে পিছপিনৰ পৰা তেওঁলোকৰ 20জনমান ল'ৰা বাইক লৈ আহিছে আৰু হাতত লাঠি লৈ আহি পেলাই দাদাকো মাৰিছে মোকো মাৰিছে মাৰি পেলাই তাৰপিছত আমি লগে লগে পুলিচৰ ইনফৰ্মেশ্যন কৰিলোঁ তাৰ আমাৰ লগতো তেওঁলোকৰ বগৰা বগৰী অকণ হৈ গ'ল তাৰপিছত যে পুলিচৰ আহা গম পাইছে আৰু তেওঁলোকে চব পলাল মোক মাৰিছে দাদাক মাৰিছে খুৰাক মাৰিছে ভাইটিক মাৰিছে মই পিঠিত দুখ পাইছোঁ বহুতখিনি ভৰিত দুখ পাইছোঁ কাণত মোৰ 8টা চিলাই পৰিছে কাণত গোটেইখন ফাটি গৈছে দাদাও হৈছে দাদাৰ গোটেই চিটি স্কেন কৰিব লগা হৈছে এতিয়া আজি ৰিপৰ্ট এতিয়া আজি অহা নাই থানাত আজি অচি ছাৰে কৈছে ৰাতিপুৱা আহিবলৈ মেজিষ্ট্ৰেটো তাত হেৰি থানালৈকে হেৰি কৰিলে আহি পেলাই কথা বতৰা হেৰি কৰি পেলাই কাইলৈ আমাক ৰাতিপুৱা আহিব ক'লে কেছটো কি হয় মিলাব কৈছে চিনি নাপাওঁ খালি এজনৰ নাম শুনিছোঁ আজি খায়েৰ বুলি আৰু এজন যোনজন দালাল বুলি কৈ আছিলোঁ তেওঁ হ'ল বিকাশ নাৰ্জাৰী তেওঁ প্ৰথম বিকাশ নাৰ্জাৰী প্ৰথম পৰ্যায়ত আছিলে যে আমি জেওৰা ভাঙি দিলোঁ তেওঁ বাইক লৈ পলাই দিলে তাৰ পৰা খায়েৰ বোলা এজন তাৰপিছতো আছে তেওঁ কৈ মানে আমাৰ দাদাহঁতক দম দিছে আৰু বিশ্বনাথৰ পেটুলিবাৰীত সন্দেহজনক লোকৰ আক্ৰমণত দুই ভাতৃ দিব্য দাস দেৱজিৎ দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কাণত আঘাত পাইছে এই দুই ভাতৃৰ এজন ভাতৃয়ে এই মুহূৰ্তত আমি ফোন লাইন যোগে সংযুক্ত হৈছোঁ বিশ্বনাথৰ ছিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াৰ সৈতে হেমন্ত হয় আচলতে দুৰ্ভাগ্যজনক আৰু এটি ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলি পেটুলিবাৰীত আৰু ইতিমধ্যে নিউজ লাইভৰ দৰ্শকসকলে গম পাইছে যে থলুৱা লোকৰ ওপৰত কিদৰে আচলতে সন্দেহজনক লোকে আক্ৰমণ অব্যাহত ৰাখিছে অসমৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিতো এই ঘটনা সংঘটিত হৈছে যে থলুৱাই দখল কৰি খেতি বাতি কৰি থকা মাটিত এতিয়া সন্দেহজনক লোকৰ
চকু পৰিছে আৰু এইদৰে থলুৱা লোকৰ ওপৰতে তেওঁলোকে আক্ৰমণ কৰি মাটি দখলৰ কাৰণে যি আচলতে প্ৰচেষ্টা চলাইছে এয়া আচলতে নিঃসন্দেহে এয়া আচলতে এক চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ শেহতীয়াভাৱে পুনৰ বিশ্বনাথ চাৰিআলিত দেখা গৈছে যে দালাল চক্ৰই যে মাটি অধিগ্ৰহণৰ মাটি দখল কৰাৰ বা সন্দেহজনক লোকক মাটি দখল কৰাৰ দৰে ঘটনা সংঘটিত হৈছে আনকি কিছুদিন পূৰ্বে ইয়াৰ যি আছে চক্ৰ বিষয়ে সেই চক্ৰ বিষয়েও চৰকাৰী মাটি দালালে দখল কৰাক লৈ তেওঁলোকে আচলতে গোচৰ ৰুজু কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু কালিৰ ঘটনাই আচলতে সকলোকে আচলতে সংকিত কৰি তুলিছে কাৰণ যদি থলুৱা লোকৰ ওপৰতে এইদৰে বছৰ বছৰ ধৰি খেতি কৰি থকা থলুৱা লোকৰ ভূমিত যদি সন্দেহজনক লোকে আহি দখল কৰিবলৈ চেষ্টা চলাই আৰু তেওঁলোকে যদি থলুৱা লোককে আক্ৰমণ কৰিবলৈ তেওঁলোকে এটা সাহস কৰে তেতিয়াহ'লে এই আচলতে অতি নিঃসংশয়ে এই আচলতে গৰিহণাৰ বিষয়ে নহয় অতি চিন্তনীয় বিষয় হৈ পৰিছে আৰু এই ইতিমধ্যে আৰক্ষীয়ে এইসকল লোকৰ ওপৰত আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও আচলতে লক্ষণীয় হ'ব কাৰণ থলুৱা লোকৰ ওপৰত এইদৰে সন্দেহজনক লোকে যদি আক্ৰমণ চলাই মাটি দখল কৰিবলৈ লয় তেতিয়াহ'লে থলুৱাৰ অস্তিত্ব ক'ত থাকিব সেয়াও ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু আশা কৰা হৈছে যে আৰক্ষী এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু যি আচলতে আক্ৰমণকাৰীসকল সন্দেহজনক আক্ৰমণকাৰীসকল আৰু মাটি যিসকলে আচলতে দখল কৰিবলৈ থলুৱা লোকৰ মাটি দখল কৰিব কৰা যি চক্ৰ সেই চক্ৰটোক উৎখাত কৰিবৰ কাৰণে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব হেমন্ত শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো